Good evening everyone. আজি ক্লাছটিত মই ক্লাছ 9 ৰ এখন ইংৰাজী পোয়েম সেইখন হল No Men Are Foreign এই কবিতাখন মই ইয়াত ধুনীয়াকৈ এক্সপ্লেইন কৰি দিম তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আৰু লগতে মই তোমালোকক জনাই দিও এইখন কবিতাৰ কোৱেশ্চনৰ আনসাৰৰ পিডিএফ বোৰ পাবলৈ হলে তোমালোকে এইখন ভিডিওৰ ডেসক্ৰিপচনত পিডিএফৰ লিংকটো মই দি দিছো তোমালোকে লিংকটো তাতে পাবা আৰু তাৰ পৰা তোমালোকে পিডিএফ খন ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে So মই আৰু লেট নকৰাকৈ স্টাৰ্ট কৰি দিছো No Men Are Foreign এই কবিতাৰ টাইটেলটোৰ মিনিংখিনি হল যে ফৰেন শব্দটোৰ অৰ্থ হৈছে বিদেশ বা বিদেশী হ'ব ইয়াত যে no man কোনো মানুহেই নহয় কি নহয় ফৰেন অৰ্থাৎ বিদেশী নহয় কোনো মানুহে অচিনাকি নহয় কোনো দেশে বিদেশ নহয় এইখিনি কাৰ কথা কবিৰ কথা আমাৰ এই কবিতাখন যিয়ে লিখিছে তেখেতৰ নাম হল জেমস কিৰকাফ তেখেতে আমাক বুজাই দিবলৈ চেষ্টা কৰিছে যে আমাৰ পৃথিৱীত থকা যিমানবোৰ দেশে আছে বা মানুহে আছে কোনো মানুহেই বা কোনো দেশেই বিদেশী বা বিদেশ নহয় আৰু এইখিনি আমাক বুজাই দিবলৈ কবিয়ে তলত বহুতখিনি উদাহৰণ দি আমাক বুজাই দিবলৈ চেষ্টা কৰিছে সো মই এতিয়া তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম জাস্ট মনোযোগ দিবা সো প্ৰথমতে স্টাৰ্ট কৰিছে ৰিমেম্বাৰ অৰ্থাৎ মনত ৰাখিবা কবি আমাক কি কৰিবলৈ কৈছে প্ৰথমত মনত ৰাখিবা কি মনত ৰাখিম যে no men are strange strange শব্দটোৰ অৰ্থ হৈছে যে অচিনাকি বা অদ্ভুত বা অপৰিচিত যে কোনো মানুহেই নহয় কি নহয় strange নহয় কোনো মানুহে অপৰিচিত নহয় কোনো মানুহে অদ্ভুত নহয় unknown নহয় আৰু কৈছে no countries কোনো দেশেই নহয় কি নহয় foreign অৰ্থাৎ কোনো দেশেই বিদেশী নহয় কোনো দেশে বিদেশ নহয় সো কবিয়ে প্ৰথম লাইনত আমাক এটা কথা মনত ৰাখিব কৈছে যে কোনো মানুহে বিদেশী নহয় আৰু কোনো দেশেই বিদেশ নহয় বুলি আমাক ভাবিব লাগে এইখিনি আমাৰ চিন্তাত থাকিব লাগে according to the poet next line beneath all uniforms means dress খিনি কথা কোৱা হৈছে uniform means তোমালোকে জানা আমাৰ পৰিধান কৰা ড্ৰেছ খিনি কথা কোৱা হৈছে কিন্তু ইয়াত স্কুলত পিন্ধা ইউনিফৰ্মৰ কথা কোৱা হোৱা নাই যে আমাৰ পৃথিৱীত জীৱনবোৰ মানুহ আছে আৰু মানুহসকলে যিখিনি ড্ৰেছ আমি বা কাপোৰ পৰিধান কৰো সেইখিনিক ইউনিফৰ্মছ বুলি কোৱা হৈছে যে কি কৈছে beneath all uniforms আৰু beneath শব্দটোৰ অৰ্থ হৈছে তলত সো beneath all uniforms অৰ্থাৎ প্ৰত্যেকজন ব্যক্তিয়ে পিন্ধা কাপোৰৰ তলৰ কথা কোৱা হৈছে কাপোৰৰ তলত কি থকা কথা কোৱা হৈছে ইয়াত যে a single body breathes means উশাহ লোৱা আৰু single body means মানুহৰ শৰীৰৰ কথা কোৱা হৈছে সো স্পষ্ট হৈ গৈছে ইয়াত যে আমি পৃথিৱীত জীৱনবোৰ মানুহ আছো সকলোৱে কি কৰো ইউনিফৰ্ম বা ড্ৰেছ খিনি পৰিধান কৰো আৰু ইউনিফৰ্ম বা ড্ৰেছৰ তলত বা ভিতৰত কি থাকে এটা সিঙ্গেল বডি প্ৰত্যেকৰে শৰীৰটো আছে আৰু যেটো শৰীৰ জীয়াই আছে কেনেকৈ ব্ৰীথ অৰ্থাৎ উশাহ লৈ পেলাই জীয়াই আছে that means কবি আমাক ইয়াত ক'ব বিচাৰিছে এইখিনি কথা যে কোনো মানুহে ষ্ট্ৰেঞ্জ নহয় কোনো দেশে ফৰেন নহয় কাৰণ আমি পৃথিৱীখনত যিমান মানুহে আছো সকলোৱে কাপোৰ চোপৰ পিন্ধি জীয়াই আছো আৰু কাপোৰ চোপৰ তলত থকা শৰীৰটো জীয়াই আছে কেনেকৈ উশাহ লৈ পেলাই গতিকে আমি যদি একেটা পদ্ধতিতে সকলোৱে জীয়াই আছো গতিকে আমাক চিন্তা কৰিব নালাগে কি চিন্তা কৰিব নালাগে যে আমি ষ্ট্ৰেঞ্জো নহওঁ বা কোনো দেশে ফৰেনো নহয় I hope you understood okay next line I move to the next line like ours অৰ্থাৎ আমালোকৰ দৰে the land our brothers walk upon অৰ্থাৎ আমাৰ দৰে অৰ্থাৎ আমি মানুহসকলে যেনেকৈ কৰো যিবোৰ কাৰ্য কৰো যেনেকুৱা কোৱা আছে ইয়াত the land our brothers বুলি কাক কোৱা আছে ইয়াত পৃথিৱীত থকা বাকিবোৰ মানুহবোৰক কোৱা আছে brothers বুলি brothers শব্দটোৰ অৰ্থ তোমালোকে জানাই যে কবিয়ে বাকিবোৰ মানুহক ইয়াত ব্ৰাদাৰ বুলি সম্বোধন কৰিছে যে আমাৰ দৰে the land পৃথিৱীখন যে আমাৰ যিখন ভূমি আছে এই ভূমিখনত আমাৰ প্ৰত্যেকজন ব্ৰাদাৰ্স ভাই ভনী কি কৰে walk upon অৰ্থাৎ আমি যেনেকৈ পৃথিৱীখনত ভৰি দি পেলাই খোজকাঢ়ি এঠাইৰ পৰা আনঠাইলৈ যাই আছো আমাৰ দৈনন্দিন কৰ্মখিনি আমি কৰি আছো পৃথিৱীৰ ওপৰত বুকুত থাকি পেলাই সেইখনক ল্যান্ড বুলি কৈছে is earth সেইখন কি হল পৃথিৱী এই ল্যান্ড যিখনৰ কথা কোৱা আছে সেইখন ইয়াত পৃথিৱীৰ কথা কোৱা হৈছে যে পৃথিৱীত আমি যেনেকৈ জীয়াই আছো ঠিক তেনেকৈ আমাৰ ব্ৰাদাৰ্স সকল বা বাকিবোৰ মানুহসকল তেনেকৈয়ে জীয়াই আছে in which আৰু যিখন পৃথিৱীত in which মানে যিখনত কোনখনত এই পৃথিৱীখনৰ কথা কোৱা হৈছে
যে যিখন পৃথিৱীত we all shall lie means মৃত্যু হোৱা বা মৰি যোৱা আৰু আমি সকলোৱে এটা সময়ত কি হ'ব লাগিব এটা সময়ত সকলোৱে এই পৃথিৱীৰ বুকুতে মৰি যাব লাগিব বা মৃত্যু হ'বই আমাৰ so this is the meaning of the first stanza now I move to the second stanza they ইয়াত they বুলি কাকোৱা আছে they means সিহঁত মানে কাকোৱা আছে এইবোৰ ব্ৰাদাৰ্ছক বা বাকিবোৰ মানুহক কোৱা আছে যিবোৰ পৃথিৱীত আছে they too aware of sun and air and water aware শব্দটোৰ অৰ্থ হৈছে জ্ঞাত হোৱা অৰ্থাৎ সিহঁতেও আমাৰ নিচিনাকৈ সিহঁতেও কি হয় সিহঁতে জ্ঞাত হয় কিহৰ বিষয়ে sun অৰ্থাৎ সূৰ্যৰ বিষয়ে আমি প্ৰত্যেকই জানো air অৰ্থাৎ বতাহৰ বিষয়ে আমি প্ৰত্যেকই জানো and water পানীৰ বিষয়ে প্ৰত্যেকই জানো প্ৰত্যেকই কি জানো যে আমি পানী খাই আমি পিয়াটো ঠিক কৰো পিয়াটো মিঠাই দিও অৰ্থাৎ আমি পানী নাখাই পেলাই জিয়া থাকিব নোৱাৰো ঠিক তেনেকৈ পৃথিৱীত যিখিনি বতাহ আছে বা অক্সিজেন আছে সেইখিনি আমাৰ প্ৰত্যেকজনৰ বাবে প্ৰয়োজন হয় ঠিক তেনেকৈ সূৰ্য নোহোৱাকৈ পৃথিৱীত জীৱন জিয়া থাকিবই নোৱাৰিব তো আমি কি বুজা পালো আমাক কবি এইখিনিয়ে বুজাই দিবলৈ চেষ্টা কৰিছে যে সিহঁত অৰ্থাৎ আমি যেনেকৈ জীয়াই আছো পৃথিৱীত থকাই সূৰ্যৰ পোহৰত বা সূৰ্যৰ পোহৰ লৈ পেলাই জীয়াই আছো অক্সিজেন বা বতাহ বা এইখিনি লৈ পেলাই জীয়াই আছো আৰু পানী খাই জীয়াই আছো তো এইখিনি সকলোৱে আমি ব্যৱহাৰ কৰি পেলাই আমি এই পৃথিৱীখনত জীয়াই থাকিবলৈ সক্ষম হৈছো যদি আমি তেনেকৈ জীয়াই থাকিবলৈ সক্ষম হৈছো বা পৃথিৱীৰ এনেকুৱা ধৰণৰ sun air আৰু বতাহখিনি বা ৱাটাৰখিনি লৈ জীয়াই আছো বাকিবোৰ মানুহেও তেনেকৈ জীয়াই আছে গতিকে আমি সকলোৱে একে হওঁ আমি ব্লেক নহওঁ এনেকুৱা চিন্তা আমাৰ মনত থাকিব লাগিব যে কোনোবা এজন যদি বাহিৰৰ পৰা আহিছে তেখেতক বিদেশী বুলি ভাবা উচিত নহয় কাৰণ সিহঁতে আমাৰ ব্ৰাদাৰ্ছৰ নিচিনা হয় গতিকে আমি সিহঁতক ষ্ট্ৰেঞ্জ বুলি ভাবিব নালাগে according to the poet I move to the next line are অৰ্থাৎ they are কথা কোৱা হৈছে ইয়াত are fed by peaceful harvest peaceful means শান্তিময় and harvest means শস্য চপোৱা অৰ্থাৎ আমি কি হয় আমি যেনেকৈ আমাৰ শস্যখিনি চপোৱাৰ পিছত আমি সেইখিনি শান্তিপূৰ্ণভাৱে খাই জীয়াই থাকো অৰ্থাৎ আমি শস্যখিনি ৰোপণ কৰাৰ পিছত চপাই লওঁ তাৰ পিছত আমি সেইখিনি খাই পেলাই জীৱন যাপন কৰোঁ ঠিক তেনেকৈ এনেকুৱা কাৰ্য গোটেই দিশতে চলি আছে প্ৰত্যেকজন ব্যক্তিয়ে কৰি আছে গতিকে কবিয়ে ক'ব বিচাৰিছে আমাৰ কৰ্মবোৰ একেই হয় একেদৰে আমি কৰ্ম কৰি পেলাই জীয়াই আছো গতিকে আমি বেলেগ নহওঁ according to the poet তাৰ পিছত কৈছে by wars long winter starved wars means যুদ্ধৰ কথা কোৱা হৈছে যেনেকুৱা যুদ্ধ যদি লাগে যদি ক'ৰবাত যুদ্ধ হয় wars হয় যুদ্ধ বিগ্ৰহ হয় বা বেয়া কিবা ধৰণৰ কাম হয় সেইবোৰত কি আমিয়ে লিপ্ত হৈ থাকো গতিকে আমি এজনে আনজনক বচাবলৈ হলে বা কিবা কৰিবলৈ হলে এজনে আনজনক সহায় কৰিব লাগে and long winter starve আৰু সকলে যদি যেনেকৈ starve means শব্দটোৰ অৰ্থ হৈছে অনাহাৰে থকা অৰ্থাৎ আমাৰ যদি কাৰো কষ্ট হয় তো বেলেগ মানুহৰ তেনেকৈ কষ্ট হ'ব পাৰে অৰ্থাৎ এই পৃথিৱীখনত দুখীয়া ধনী সকলো মানুহে আছে তো গতিকে আমি সকলোৱে জীয়াই আছো জীয়াই থকাৰ বাবে আমাৰ জীৱন যাত্ৰাত যিমানখিনি দুখ বা পিসফুল কষ্ট বা যুদ্ধ যিমানখিনি আহে আমি সকলোৱে সন্মুখীন হ'ব লাগে গতিকে যিকোনো ক্ষেত্ৰত আমি এজনে আনজনৰ লগত জড়িত হৈ আছো গতিকে যদি আমি এজনে আনজনৰ লগত জড়িত হৈয়ে আছো তেনেহলে কবিৰ মতে আমি বেলেগক কেতিয়াও ফৰেনাৰ বা বেলেগ দেশক কেতিয়াও বিদেশ বুলি বিবেচনা কৰা ঠিক নহব according to the poet next line their hands are ours their hands there means বাকিবোৰ মানুহৰ কথা কৈছে সিহঁতৰ হাতবোৰ are ours অৰ্থাৎ সিহঁতৰ হাত means ইয়াত কোৱা আছে সিহঁতৰ হাতবোৰ বা সিহঁতৰ হাতেদি দৈনন্দিন যিখিনি কাৰ্য কৰে ঠিক তেনেকৈ আমাৰো হাত আছে আমিও ঠিক তেনেকৈ কাৰ্য কৰি পেলাই জীয়াই আছো আমাৰ হাতৰ যিখিনি কাৰ্য বা আমাৰ গোটেই শৰীৰখিনি যিখিনি কাৰ্য সেইখিনি আমি সকলোৱে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি ৰাতিলৈকে টোপনি যোৱালৈকে আমি কৰিয়ে থাকো তো প্ৰত্যেকজন মানুহে তেনেকৈ কাৰ্য কৰি জীয়াই থাকে যদি গতিকে আমি কোনো বেলেগ নহওঁ কোনেও বেলেগক বেয়াকৈ ভবাটো উচিত নহয় কাৰণ আমি একেই হওঁ আমি একে ধৰণে প্ৰত্যেকে পৃথিৱীত জীয়াই আছো ৰাইট and in their lines we read a labor not different from our own
and in their lines we read অৰ্থাৎ এজনে আনজনে আমি কেতিয়াবা কি কৰো আমি বেলেগৰ কিতাপ পঢ়ো কিবা কিবি পঢ়ি লও সো সেইবোৰ কোনে লিখিছে আন এজনে লিখিছে সেইবোৰ লিখনিখিনি আমি পঢ়ি লও বা আমাৰ লিখনিখিনি বাকিবোৰ মানুহে পঢ়ি লয় সো গতিকে আমি এজনে আনজনৰ লগত জড়িত হৈ আছো এজনে আনজনক হেল্প কৰি আছো সহায় কৰি আছো গতিকে আমি কোনেও অচিনাকি নহয় কোনেও অদ্ভুত নহয় কোনেও স্ট্ৰেঞ্জ নহয় অপৰিচিত নহয় কোনে ক'ব বিচাৰিছে জেমছ কিৰ্কআপ কবিজনে ক'ব বিচাৰিছে a labor not different from our own a labor অৰ্থাৎ আমাৰ কৰ্মখিনি আমি প্ৰত্যেকে কিবা কিবি কৰ্ম কৰি পেলাই জীয়াই আছো কোনোবা চাকৰি কৰি আছে কোনোবা কৃষি কাম কৰি আছে কোনোবা বেলেগ ব্যৱসায় কৰি আছে গতিকে আমাৰ কামবোৰ বেলেগ বেলেগ হ'ব পাৰে কিন্তু আমি কাম কৰি পেলাই জীয়াই থকা হল আমাৰ কাম কৰাটো হল আমাৰ মাধ্যম জীয়াই থকাৰ গতিকে আমি যেহেতু জীয়াই থকাৰ বাবে কাম কৰিব লাগে আৰু প্ৰত্যেকজন মানুহে যেহেতু কাম কৰি পেলাই জীয়াই আছে গতিকে আমি ব্লেক নহয় আমি একেই ওকে নেক্সট স্ট্যান্জা ৰিমেম্বাৰ কবি আমাক পুনৰ এবাৰ মনত ৰাখিব কৈছে মনত পেলাব কৈছে এনেকৈ যে মনত ৰাখিবা they have eyes like ours that wake and sleep সুন্দৰ এটা লাইন কৈছে ইয়াত যে তোমালোকে প্ৰত্যেকে মনত ৰাখিবা কোন সকল মানুহে মনত ৰাখিবা যি সকল মানুহে হয়তো বিদেশৰ পৰা অহা মানুহসকলক অচিনাকি বা অদ্ভুত বা অপৰিচিত মানুহ হিচাপে বেয়া ব্যৱহাৰ কৰিব বিচাৰে সেই সকল মানুহে সদায় মনত ৰাখিবা কি মনত ৰাখিবা যে they have অৰ্থাৎ সেই সকল মানুহৰ আছে কি আছে আইজ চকু আছে like ours আমাৰ নিচিনা অৰ্থাৎ আমি যেনেকৈ জীয়াই আছো আমাৰ চকু দুটা দি আমি চাই জীয়াই আছো বা চকু দুটাৰ যিখিনি কাৰ্য সেইখিনি কৰি আছো ঠিক তেনেকৈ বাকিবোৰ মানুহৰ চকু আছে আমাৰ নিচিনাকৈ কাম কৰি আছে চকুবোৰেদি একেই কাৰ্য কৰি আছো যেনেকৈ এটা এক্সাম্পল দিছে ইয়াত that wake and sleep অৰ্থাৎ সাৰ পোৱা অৰ্থাৎ আমি যেতিয়া টোপনি নাযাও তেতিয়া আমি চকুৰে কাৰ্য কৰো কি কাৰ্য ইফালে সিফালে দেখিলো সাৰ পাই থাকো জাগি থাকো দেখো and sleep আৰু কেতিয়াবা আমি টোপনি যাও যেতিয়া টোপনি যাও তেতিয়া কি কৰো চকু দুটা বন্ধ কৰি লও সো চকুৰ কামখিনি প্ৰত্যেকজন ব্যক্তিৰে একেই যিকোনো দিশতে আমি যাম সেইখিনি দিশতে আমি দেখিবলৈ পাম যে যিবোৰ মানুহৰ চকু আছে প্ৰত্যেকজনৰ wake and sleep এইখিনি কাম হবই সো গতিকে যদি আমাৰ গোটেইখিনি একেই হয় সো কবিৰ মতে আমি কেতিয়াও বেলেগক বেয়া ব্যৱহাৰ কৰা উচিত নহয় বা অপৰিচিত বুলি ভবাটো উচিত নহয় হিয়তক সহায় কৰিব লাগে বা হিয়তে আমাক সহায় কৰিব লাগে এইখিনিয়ে কবি আমাক বুজাই দিবলৈ চেষ্টা কৰিছে নেক্সট and a strength শক্তি that can be owned by love means মৰমৰ কথা কোৱা আছে ইয়াত যে আমাৰ প্ৰত্যেকৰে শক্তি আছে বা পৃথিৱীত যিমানে ডাঙৰ শক্তি নাথাকক কিয় সেইখিনি শক্তিক আমি কিন্তু মৰমেৰে জয়লাভ কৰি ল'ব পাৰিম আৰু প্ৰত্যেকজন ব্যক্তিৰ লগত শক্তিটো আছেই আৰু প্ৰত্যেকজনৰ মাজত মৰম থাকিব লাগে বা মৰম আছেই আৰু প্ৰত্যেকজনে সেই মৰমখিনিয়ে দি আমি যিকোনো শক্তিক জয়লাভ কৰি ল'ব পাৰিম গতিকে এইখিনি আমাৰ ইনবিল্ড হয় প্ৰত্যেকৰে আছেই জন্মগতভাৱে আমাৰ আছে লাভখিনিও আছে মৰম লগাখিনিও আছে শক্তিও আছে গতিকে আমি সকলোৱে এইখিনি ব্যৱহাৰ কৰিব পাৰিম আৰু সকলোৰে এইখিনি সমভাৱে আমাক ঈশ্বৰে প্ৰদান কৰিছে গতিকে আমি কোনেও বেলেগ নহওঁ in every land is common life that all can recognize and understand recognize means চিনি পোৱা and understand means বুজি পোৱা তো কি কৈছে ইয়াত in every land অৰ্থাৎ প্ৰত্যেকখন দেশতেই প্ৰত্যেকখন ঠাইতেই is common life অৰ্থাৎ জীৱনটো একেই আমি ইয়াৰ পৰা যদি আমেৰিকালৈ যাওঁ তাত গৈও আমি মানুহ দেখিবলৈ পাম সেই ঠাইৰ মানুহসকলৰ হয়তো বেলেগ ধৰণৰ ভাষা হ'ব পাৰে হিয়তৰ কালচাৰখিনি বেলেগ হ'ব পাৰে কিন্তু জীয়াই থকাৰ পদ্ধতি কিন্তু একেই হিয়তে কথা পাতিব পাৰে দেখিব পাৰে টোপনি যায় খাদ্য খায় বতাহ লয় সূৰ্যৰ পোহৰ লয় ইত্যাদি ইত্যাদি গতিকে in every land প্ৰত্যেকখন ঠাইতে প্ৰত্যেকখন দেশতেই লাইফটো জীৱনটো কিন্তু কমন হয় একেই হয় that all can recognize and understand যিখিনি অতি সহজে বুজিব পৰা যায় আৰু চিনিব পৰা যায় যে আমি এইবোৰ মানুহ আমি এনেকৈ জীয়াই আছো আমি গোটেইখিনি ভালদৰে বুজা পাওঁ গতিকে কবি আমাক অতি সুন্দৰকৈ বুজাই দিবলৈ চেষ্টা কৰিছে যে কোনো মানুহে স্ট্ৰেঞ্জ নহয় কোনো দেশে স্ট্ৰেঞ্জ নহয় আই হোপ তোমালোকে বুজিব পাৰিছা ৰাইট আই মুভ টু দ্য নেক্সট stanza let us remember কবিয়ে কি কৈছে
যে বলা আমি ভালকৈ মনত ৰাখো কি মনত ৰাখিম whenever we are told to hate our brothers যে যেতিয়াই আমি আমাৰ ভাইহতক আমি আমাৰ ভাই বন্ধুহতক হেট কৰা কথা কওঁ ঘৃণা কৰা কথা কওঁ হেট মিন্স ঘৃণা কৰা বেয়া ভাৱ বেয়া ব্যৱহাৰ কৰা ইত্যাদি কথাখিনি হেট শব্দ দি আমাক বুজাবলৈ চেষ্টা কৰিছে যেতিয়া আমি আমাৰ বন্ধুসকলক ভাইসকলক সিহঁতক বেয়া ব্যৱহাৰ কৰোঁ সিহঁতৰ লগত বেয়া আচৰণ কৰোঁ ইত্যাদি ইত্যাদি কৰোঁ সেইবোৰ কি ইট ইজ আৱাৰ সেলফ আমি নিজকে কৰা বুলি কৈছে আমি এটা কথা সকলোৱে জানো নহয় যে নিজে ভাল থাকিলে বেলেগক ভালকৈ আমি চাব পাৰিম গতিকে প্ৰথমে নিজে ভাল হ'ব লাগে আৰু যদি আমি বেলেগক ভাল নকওঁ বেয়া বুলি কওঁ তাৰ মানে কি হয় আমি নিজকে বেয়া বা বেয়া কৈ আছো আমি নিজে ভাল নহয় সেইকাৰণে আমি বেলেগক ভাল চকুৰে কেতিয়া চাব নোৱাৰিম সো কবিয়ে আমাক ক'ব বিচাৰিছে আমি বেলেগক কেতিয়াও বেয়াকৈ চাব নালাগে সিহঁতক হেট কৰিব নালাগে ঘৃণা কৰিব নালাগে দুৰ্ব্যৱহাৰ কৰিব নালাগে এইখিনি কৰা মানে আমাক নিজকে কৰা বুলি বুজাইছে কাৰণ তেনেকুৱা গুণ আমাৰ ভিতৰত আছে ঘৃণা কৰা গুণ আমাৰ ভিতৰত আছে আৰু বেলেগক ঘৃণা কৰা বা বেয়া ব্যৱহাৰ কৰা এইখিনি নিশ্চয় ভাল গুণ নহয় সো এনেকুৱা গুণ থকা মানুহক কোনেও ভাল বুলি ক'ব জানো গতিকে এইখিনি কৰা মানে আমি নিজকে কৰা বুলি কৈছে আৰু আমি কেতিয়াও তেতিয়া ভাল বুলি নিজকে ক'ব নোৱাৰিম ওকে that we shall dispose শব্দটোৰ অৰ্থ হৈছে নিষ্কাশন কৰা অৰ্থাৎ বঞ্চিত কৰা betray শব্দটোৰ অৰ্থ হৈছে তোমালোকে নিশ্চয় জানা বিশ্বাসঘাতক কৰা প্ৰতাৰণা কৰা and condemn শব্দটোৰ অৰ্থ হৈছে নিন্দা কৰা সো ইয়াত কি কৈছে that we shall dispose অৰ্থাৎ এইখিনি যদি আমি কৰোঁ কোনখিনি যে এজনে আনজনৰ লগত যদি বেয়া ব্যৱহাৰ কৰোঁ সেইখিনি নিজকে কৰা বুলি বুজায় আৰু সেইখিনি কি কয় নিজকে আমাক বঞ্চিত কৰি ৰাখে আমাক এইখিনি কাৰ্য কৰা মানে আমি নিজকে বঞ্চিত কৰি ৰাখিলো কিহৰ পৰা বেলেগৰ ভাল পোৱাৰ পৰা বেলেগৰ ঘৃণাত জীয়াই থকা বুজাব তেতিয়া আমি বেলেগক তেনেহলে কি কৰিব নালাগে আমি বেলেগক বিট্ৰে কৰিব নালাগে অৰ্থাৎ প্ৰতাৰণা কৰিব নালাগে কন্ডেম নিন্দা কৰিব নালাগে সেইখিনি কৰা মানে নিজকে কৰা বুলি কৈছে আমাৰ কবিয়ে ৰিমেম্বাৰ গতিকে মনত ৰাখিবা we who take arms against each other গতিকে মনত ৰাখিবা আমি যি সকল ব্যক্তিয়ে এইজনে আনজনৰ প্ৰতি যুদ্ধ বিগ্ৰহত লিপ্ত হৈ যাও সেই সকল ব্যক্তি সদায় মনত ৰাখিবা বেলেগৰ লগত যুদ্ধ কৰা মানে বেলেগৰ লগত দুৰ্ব্যৱহাৰ কৰা মানে বেলেগক নিন্দা কৰা মানে নিজকে কৰা বুলি কবিয়ে আমাক কৈছে I hope তোমালোকে বুজিব পাৰিছা and this is the last stanza of the poem it is the human earth that we defile শব্দটোৰ অৰ্থ হৈছে to pollute অৰ্থাৎ দূষিত কৰা it is the human earth কবিয়ে কৈছে যে এইখনে হল আমাৰ এখন পৃথিৱী যিখন আমাৰ মানুহৰ পৃথিৱী মানৱৰ জগত হয় যত আমি প্ৰত্যেকজন হিউম্যান বিং বা মানুহে জীয়াই আছো that we defile আৰু যিখন পৃথিৱীত আমি জীয়াই আছো আৰু সেইখন পৃথিৱীকে কিন্তু আমি ধ্বংস কৰি আছো দূষিত কৰি আছো সেইখিনি আমাক কেতিয়াও কৰিব নালাগে ওকে আৰু কেনেকৈ ধ্বংস কৰি আছো কবি ইয়াত দুটা এটা এক্সাম্পল দিছে যেনেকুৱা our hails of fire and dust means ইয়াত কবিয়ে ক'ব বিচাৰিছে যে আমি যেতিয়া এজনে আনজনৰ লগত যুদ্ধ বিগ্ৰহত লিপ্ত হওঁ তেতিয়া আমি কি কৰো মানুহক তো মাৰি পেলাও লগতে আমাৰ প্ৰকৃতিত বিশেষ ক্ষতি সাধন কৰো গতিকে এইখিনি ক্ষতি সাধন যেতিয়া আমি কৰো তেতিয়া কি হয় outrage means নষ্ট কৰি দিয়ে কি নষ্ট কৰি দিয়ে the innocence of air means বতাহৰ নিৰ্মলতা অৰ্থাৎ এনেকুৱা কাৰ্য যদি কৰো আমি তেনেহলে আমি বতাহৰ নিৰ্মলতাখিনি আমি নষ্ট কৰি দিও লগতে আমাৰ প্ৰকৃতি বিনাশ সাধন কৰো আৰু বেলেগৰ ক্ষতি সাধন কৰো যিখিনি আমাক কৰা উচিত নহয় কবি আমাক ক'ব বিচাৰিছে কাৰণ আমাকতো যুদ্ধ বিগ্ৰহত লিপ্ত হ'বই নালাগে কাৰণ কবি আমাক প্ৰথমত বুজাই দিছে যে আমি কেতিয়াও এজনে আনজনৰ লগত দুৰ্ব্যৱহাৰ কৰা উচিত নহয় কাৰণ আমি সকলো একেই হওঁ ঠিক আছে that is everywhere our own that is মানে কাৰ কথা কোৱা আছে এই বতাহৰ কথাখিনি কোৱা আছে যে পৃথিৱীখন বতাহেৰে পৰিপূৰ্ণ হৈ আছে অক্সিজেনে পৰিপূৰ্ণ হৈ আছে যিখিনি অক্সিজেন আমি উশাহত লৈ পেলাই আমি প্ৰত্যেককে জীয়াই আছো আৰু সেইখিনি আমি যদি প্ৰত্যেককে ধ্বংস কৰি পেলাই দিও তেনেহলে আমাৰ কি হ'ব পৃথিৱীত আৰু জীৱন নাথাকিব বা মানুহ জীয়াই থাকিব নোৱাৰিব যে গোটেই পৃথিৱীখনত যেটো বতাহ
নিৰ্মল বতাহখিনি আছে আৰু সেইখিনি আমিও ধ্বংস কৰি আছো আৰু এইখিনি আমাৰ ধ্বংস কৰিব নালাগে বুলি কবি আমাক বুজাই দিবলৈ চেষ্টা কৰিছে and this is the last line of the poem remember no men are foreign যে ভালদৰে মনত ৰাখিবা তোমালোকে যে no men are foreign কোনো মানুহে অচিনাকি নহয় কোনো মানুহে বিদেশী নহয় কোনো মানুহে strange নহয় foreign নহয় and no country is strange আৰু কোনে দেখে বিদেশ নহয় অৰ্থাৎ কবি আমাক এইখিনি ভালদৰে স্পষ্টকৈ বুজাই দিবলৈ চেষ্টা কৰিছে যে আমি যদি কেতিয়াবা বেলেগ দেশৰ পৰা অহা মানুহক দেখা পাও হিয়তৰ লগত কেতিয়াও আমি দুৰ্ব্যৱহাৰ কৰা উচিত নহয় কাৰণ হিয়তে আমাৰ দৰে এজন মানুহ হয় হিয়তে বেলেগ ঠাইত থাকে গতিকে আমি এজনে আনজনৰ লগত ধুনীয়াকৈ কথা পাতিব লাগে ধুনীয়াকৈ আচৰণ ব্যৱহাৰ কৰিব লাগে কেতিয়াও হিয়তৰ লগত দুৰ্ব্যৱহাৰ কৰিব নালাগে কাৰণ কবি আমাক ক'ব বিচাৰিছে বা কৈ দিছে যে no men are foreign I hope তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা সো এবাৰ নুবুজিলে পুনৰ এবাৰ ভালদৰে চাবা নিশ্চয় বুজিব পাৰিবা আৰু মই প্ৰথমতে কৈ দিছো আকৌ এবাৰ কৈ দিও যে এইখন লেসনৰ কোৱেশ্চন আনসাৰবোৰৰ লিংক মই এইখন ভিডিও ডেসক্ৰিপচনত দি দিছো তোমালোকে তাত গৈ ধুনীয়াকৈ লিখি ল'ব পাৰিবা মুখস্থ কৰিব পাৰিবা ঠিক আছে আৰু লগতে মই তোমালোকক জনাই দিও যে তোমালোকৰ ইংৰাজী কিতাপখনৰ যিমান কেইটা লেসন আছে গোটেই কেইটা লেসনৰ যদি কোৱেশ্চন আনসাৰবোৰ তোমালোকে পাব বিচৰা তেনেহলে এইখন ভিডিও ডেসক্ৰিপচনত লিংকবোৰ দিয়া আছে তাত গলে গোটেই কেইটা লেসনৰ কোৱেশ্চন আনসাৰবোৰ তোমালোকে ধুনীয়াকৈ পাই যাবা ঠিক আছে যদি তোমালোকে ভিডিওখনৰ পৰা উপকাৰ হৈছে বুলি তোমালোকে ভাবা তেনেহলে সাবস্ক্ৰাইব কৰি লবা ভাল লাগিলে লাইক কৰিবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত বন্ধু বৰ্গৰ মাজত ভিডিওখন শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিবা then that's all for today see you on the next one thank you have a good day